আহিলোঁ একেবাৰে নৈ কাষলৈ। এইখন গোটেই বাৰীখন আমাৰে হয়। এইখন ইয়াত প্ৰায় 45 বিঘামান এৰিয়াটো শাকৰ খেতি কৰে। আমাৰ এই ঘৰৰে দদাইৰ ল'ৰা, দদাই দুজন মানে ভাইটি, ইহঁতে খেতি কৰে কিবা বছৰৰ বন্দবস্তিৰ হিচাপত। এইখিনি যোৱা বছৰৰ বেঙেনা আছিলে, এইখিনি বন গজিলে। এতিয়া এইখিনি নিৰণি দি চফা কৰি দিলে, অকণমান সাৰ পানী দিলে এইখিনি ভালকৈ লাগিব। আৰু এইখিনি চব কবি ৰুইছে, এইখিনি কবি ৰুইছে। এইখিনি হাল বাই মূলা দিছিলে, গোটেইবোৰ আকৌ বন গজি কি হ'ল চব সেইফালে বাই থৈছে। এইখিনি কবি এই বৰষুণ দিওঁতে 2 দিন হৈছে এইখিনি ৰোৱা। এইখিনি ফুলকবি আছে, বন্ধাকবি। ফুলকবি কমকৈ আছে আৰু এইখিনি বন্ধাকবি ৰুইছে। তাৰপিছত এইখিনি লাই ৰুইছে। তাৰপৰা লাই ভাইটিয়ে অলপ বিকি আছে, মানে যিখিনি হেৰিকৈ দিছিলে এইটো সৰিয়হ দি থৈছে, এইখিনি ওলকবি ৰুইছে। বেছিকৈ ৰোৱা নাই, হ'লেও এটা পাতিত কমেও 150-200 মান আছে ইয়াত, দীঘল নহয়। তাৰপৰা এইখিনি চাওক, ইমান বিৰিণা হ'ল, আগতে নাছিলে এইবোৰ। আজি প্ৰায় 12 চনমানতে 2 এঠাইত ক'ৰবাত অকণমান 2জোপামান হৈছিলে। এতিয়া চাওক একদম দমে দমে বিৰিণা। তাৰপৰা এইফালে গোটেই আৰু বান্দৰ, ইয়াত বহুত বান্দৰৰ উপদ্ৰৱটো, প্ৰায় 300মান বান্দৰ আছে। এইখিনি গোটেই এৰিয়াটো পিছত ভালকৈ ইয়াত মানে যেতিয়া সম্পূৰ্ণ সেউজীয়া হ'ব শাক ৰুই, তাৰপিছত আকৌ আপোনালোকক দেখুৱাম এই তলিখন। এয়া চাওক কিমান গোটেই দীঘল এৰিয়াটো চাওক, বহু দূৰৰ পৰা ভিউটো চাওক কি ধুনীয়া। এয়া দিচাঙৰ পাৰ, এইখিনি আমাৰ ছাইডটোত। এইখন নৈখন চাওক, এয়া মই হাবি হৈ আছে, নৈৰ কাষলৈ নাযাওঁ। এয়া চাওক গোটেই পাৰে এনেকৈ বিৰিণা কেনেকুৱা হৈছে। আমাৰ এইটো ছাইডত বিৰিণাটো বহুত হৈছে। ইটো পাৰে খহনীয়া কৰা, ইটো ছাইডে ইটো পাৰে মানে হেৰি নাই, বিৰিণা নাই। এয়া চাওক, এইখিনিকে আপোনালোকক আজি দেখুৱালোঁ। নমস্কাৰ বন্ধুসকল।